আজিৰে পৰা মা কামাখ্যা ধামত অনুষ্ঠিত হৈছে অম্বুবাচী মেলা। অম্বুবাচী মেলা উপলক্ষে গুৱাহাটী চাহানী কাবাৰীয়া সংস্থাই ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে লৈছে বিভিন্ন ধৰণৰ পদক্ষেপ। সংস্থাটোৱে দেশৰ বিভিন্ন স্থানৰ পৰা অহা ভক্তগণক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে খাদ্যৰ যোগান ধৰে। আজিৰে পৰা 5 দিনীয়াকৈ বৈদিক ৰীতি-নীতি ধৰ্মীয় পৰম্পৰাৰে মা কামাখ্যাক আৰাধনা কৰাৰ লগতে অন্তিম দিনাখন কুমাৰী পূজাৰো আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়ে আয়োজকসকলে। উল্লেখযোগ্য যে সংস্থাটোৱে বিগত কেইবাবছৰ ধৰি সমাজৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন ধৰণৰ আৰ্থ-সামাজিক উন্নয়নমূলক কাম কৰি আহিছে। গুৱাহাটী চাহানী কাবাৰীয়া NGO আমাৰ যোৱা 12 বছৰ পৰা কৰি আছে। এইটো অমৃত ভাণ্ডাৰা বুলি আমাৰ মা কামাখ্যা মন্দিৰ তলতে ভূতনাথ জেগা আমাৰ ভূতনাথ কালীপুৰ বুলি কয় এইটো জেগাটো। আৰু আমাৰ যেটো আজি 22 তাৰিখ আজিৰ পৰা আমাৰ উদ্বোধনটো হৈছে। আমাৰ ভাণ্ডাৰাটো মুকলি হ'ল ৰাতিপুৱা আমাৰ 10টা বজাত। ভাণ্ডাৰা মুকলি কৰা আমাৰ মেইন অতিথি হিচাপত আমাৰ কৰিমগঞ্জ সাংসদ কৃপানাথ মাল্লা, লগতে আমাৰ আৰ্কিটেক্ট সন্তোষ বাংকা আৰু লগতে তাৰ ৱাইফ ঋতু বাংকা, 3জন মিলি আমাৰ ভাণ্ডাৰাটো মুকলি কৰিছে। ৰাতিপুৱা আমাৰ পূজা আৰম্ভণি হৈছে 7টা বজাত, 7টাৰ পৰা 10টালৈ পূজা চলিছিলে। পূজা চলাৰ পিছত আমাৰ ভাণ্ডাৰাটো মুকলি হৈছে। সেইটো ভাণ্ডাৰাটো আজি আমাৰ 22 তাৰিখ পৰা আৰম্ভণি হ'ল, কণ্টিনিউ আমাৰ নন ষ্টপ 26 তাৰিখলৈ চলিব। আৰু আমাৰ ভাণ্ডাৰাটো এটা ফেচিলিটি কি আছে কি আমাৰ নিশুল্ক ভাণ্ডাৰা হয়, নিশুল্ক সেৱা শিবিৰ বুলি আমি কওঁ। অমৃত ভাণ্ডাৰা নিশুল্ক সেৱা শিবিৰ। লগতে আমাৰ এইটো মেডিকেল কেম্প আছে এটা আমাৰ মেইন গেটত। লগতে আমি এটা এম্বুলেন্সও প্ৰভাইড কৰিছোঁ, কাৰণ বহুত বাহিৰৰ পৰা মানুহ যে আহে কিবা যদি কিবা হৈ যায় সেইটো কাৰণে আমি এম্বুলেন্সৰ ব্যৱস্থাটো দিছোঁ। আৰু আমাৰ মেম্বাৰবিলাক লাগিখিনি আমাৰ কামটো আগুৱাই লৈ যাই আছে। আমি 26 তাৰিখলৈ এনেকৈ আমি কণ্টিনিউ চলি থাকিম। গোটেই খোৱা লোৱা গোটেই ব্যৱস্থা আছে আমাৰ। আপুনি চাই আছে যে আমি বটল পানী যেটো ½ লিটাৰ পানী বা খোৱাৰ লগতে আমি বটল পানী দি আছে, একদম ফ্ৰী অফ কষ্ট। প্ৰতি বছৰে আমি কৰি আহি আছোঁ আৰু এইবাৰো আমি ভাবিছোঁ তাতকৈ ভালকৈ কৰোঁ। মেইনলি হ'ল চাফ চিকুণটো ভালকৈ ৰাখি পেলাই যিটো জিলা প্ৰশাসনৰ পৰা যিটো আমাৰ নিৰ্দেশ আহিছে সেই অনুসৰি কৰি আমি এনেকৈ কামটো কৰি আছোঁ। যিহেতু বাহিৰৰ পৰা ভক্ত আহি কষ্ট নাপাওঁতে ভালকৈ খাদ্যটো গ্ৰহণ কৰিব পাৰে, সেইটো কাৰণে আমি বহুত চেষ্টা কৰিছোঁ। আৰু যিটো আমাৰ ভক্তৰ কাৰণে আমি বিশেষ আমি এইবিলাক আমি ইমান আমি গোটেই আমাৰ গুৱাহাটী চাহানী কাবাৰীয়া NGOৰ যিমান সদস্য সকলৰ চবে মিলি যোগ আমাৰ এক হয় আমি আগবঢ়াই আছোঁ।